গুচাই আছে যে কিহৰ কাৰণে এইবোৰ গাহৰিলে একদম ইমান সুন্দৰকৈ গুচাই আছে যে একদম কল কল ওলাইছে কি কয় কলহে ওলাইছে এইটো কচু একদম টিপটপ গুচাই আছে ন এইফালে একদম কচু লংকা কচু দেখিছেনে এয়া মানুহটোৱে টিপটপ গুচাই মেলি একদম গাহৰি কাৰণে ৰেডি কৰিছে একদম মানুহ হ'লে গুচাইছে বুলি ভাবিছোঁ একদম গাহৰিলেহে গুচাই আছে দেখিছেনে বাৰু ভৰি যোনদিন আছে ইমানকৈ কাম কৰিছা হ'ব আৰু কাম কৰিব নালাগে আৰু দেই এইবোৰ কাটিবলৈ আছে নেকি আলু কাটিব নালাগে হেৰি গোটা গোটাকৈ দি দিবা গম পাইছা ইমান ধুনীয়াকৈ খালে একদম হেৰি হৈ যাব সিহঁতি খাই একদম তেল বাঢ়ি যাব গম পাইছ সদায় ধুনীয়াকৈ বিচাৰিব আমি ইমান ধুনীয়াকৈ খাব পৰা নাই সিহঁতক ইমান ধুনীয়াকৈ খুৱাইছোঁ লালন পালন কৰি সোনকালে ডাঙৰ হোৱাহে কথা এইফালে এটা এয়া এইটো দেখিছেনে কি মজবুত হৈ আছে একদম 2 কেজি ওপৰত আছে একদম লঠুৱা ইয়াৰ নাম দিছে আমাৰ দৈ লঠুৱা আইতাই দিছে লঠুৱা এইফালে গাহৰিৰ কাৰণে ৰেডি হৈ আছে টুনটুনি গুণ্ডুকি সিহঁতৰ কাৰণে একদম পূৰা ৰেডি হৈ আছে ইয়াত দেখিছেনে বাৰু এইফালে মই বনাই আছোঁ ভিতৰত চব্জি নিৰামিষ চব্জিকে বনাই আছোঁ আৰু কি কৰিবি আলু ভুজিয়া বনাইছোঁ এয়া অলপ ৰঙচুৱা কৰিলেহে আলু ভাজিলে খাই ভাল লাগে নহয়নে বাৰু একদম ৰঙচুৱা কৰি দিছোঁ খাবৰ কাৰণে একদম যিহেতু ভাল লগা কৰি দিছোঁ ৰঙচুৱা হ'লে খায়ো ভাল লাগে ভাজিকণ ধুনীয়া লাগে নহয়নে বাৰু দেখিবলৈও ভাল লাগে খাবলৈও ভাল লাগে তাকে দেখাই দিছোঁ অকণমান ঠিক আছে বাৰু